देवदेवी स्वरूपाय लोकनाथाय स्वाहा। स्वरूपाय नमो भगवते लोकनाथाय स्वाहा। পূজা কিমান বছৰ ধৰি চলি আছে? মোটামুটি 2001 চনৰ পৰা 24 বছৰ ৰানিং। নমস্কাৰ, মই শ্ৰী ৰাজক ঘোষ। মই আজি আপোনালোকক এইটো ক'ব বিচাৰোঁ যে আপোনালোকৰ চেনেলৰ যোগেদি জনাব বিচাৰোঁ যে আমাৰ এই দশমী ঘাটৰ যিটো বাবা লোকনাথ পূজা হয়, সেইটো প্ৰায় আজি 2001 পৰা এইটো পূজা আৰম্ভ কৰা হৈছে। আৰু আগতে ইয়াত চাওক, আপোনালোকে হয়তো দেখিছে, সকলোৱে চাগে প্ৰত্যক্ষ কৰিছে, ইয়াতে আগতে একো নাছিলে, অকল ত্ৰিপাল এটা দি পেলাই আমি পূজা কৰিছিলোঁ। লাহে লাহে বাবাৰ কৃপাত আমাৰ পূজাটো লাহে লাহে ডাঙৰ হৈ গৈ আছে। আমি আমাৰ প্ৰগ্ৰামখিনিও আগতকৈ ভাল উন্নতমানৰ প্ৰগ্ৰাম কৰিব পাৰি আছোঁ, চবেই বাবাৰ কৃপা হয়। আৰু এতিয়া আমাৰ বৰ্তমানৰ পূজা বাবাৰ মণ্ডপত এতিয়া চাৰিওফালে বেৰ হৈছে, ওপৰত টিংপাত লগাব পাৰিছোঁ, সেয়াও বাবাৰ কৃপা। গতিকে আশা ৰাখিছোঁ আগলৈকে যাতে আমি আৰু আমাৰ বাবাৰ মন্দিৰটো যাতে RCC বনাব পাৰোঁ, সেই আমাৰ উদ্দেশ্য আছে। আমাৰ ভিতৰত কামনা আমি এটা পুথি ৰাখিছোঁ। গতিকে বাকী আপোনালোকৰ ৰাইজৰো আমাৰ লগতে সহায় সহযোগিতা থাকিব লাগিব। আমি অকলেতো নোৱাৰি, যিহেতু ৰাজহুৱা কাম, আমাৰ অকলেতো ব্যক্তিগত পূজা নহয় বাৰু, এইটো সাৰ্বজনীন পূজা। গতিকে সাৰ্বজনীন পূজা হিচাপে সকলোৱে আপোনালোকক আমি অনুৰোধ জনাইছোঁ, আমাৰ পূজা কমিটিৰ তৰফৰ পৰা আপোনালোক সকলো আমালোকক সহযোগিতা কৰিব। যাতে আপোনালোকে সহযোগিতা কৰিলেহে আমি ইমানখিনি সফল হ'ব পাৰিম বুলি আমি মনতে আশা ৰাখিছোঁ। ধন্যবাদ।